ধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। আজি আমাৰ তৃতীয় তথা অন্তিম দিনৰ এটি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ, আমাৰ বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আকৰ্ষণৰ কেন্দ্ৰ যে সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছিল, এই সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান। লগতে আমি এটা অনুষ্ঠান যুক্ত কৰিছোঁ, সেইটো হৈছে সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানত আমি বিশেষ অতিথি হিচাপে দুগৰাকী ব্যক্তি আমন্ত্ৰণ জনাইছিলোঁ। সন্মানীয় ফুলেন্দ্ৰ নাথ চহৰীয়া, সকলোৰে পৰিচিত প্ৰবীণ শিক্ষাবিদ, মংগলদৈ বিশিষ্ট সমাজসেৱক, প্ৰবীণ নাগৰিক তেখেত। আন এগৰাকী বিশিষ্ট ব্যক্তি, সুচিকিৎসক তথা সমাজসেৱক, এগৰাকী সুসাহিত্যিক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, তেওঁলোক আমাৰ মাজত আহি উপস্থিত হৈছে। আমি যিগৰাকী মহানুভৱা ব্যক্তি, আমাৰ গুৰু সন্মানীয় অনিমা দৈমাৰী বাইদেউ আমি সম্বৰ্ধনাৰ বাবে আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি এতিয়া মূল কাৰ্যসূচীলৈ যোৱাৰ মুহূৰ্তত আমাৰ বিদ্যালয় সংগীতেৰে আমি অনুষ্ঠানটো আদৰিব বিচাৰিছোঁ। গতিকে আমাৰ বিদ্যালয়ৰ মংগলদৈ শাখাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক আমি মঞ্চলৈ মাতিছোঁ। তেওঁলোক মঞ্চত থিয় হৈছে। আপোনালোকে ইয়াৰ পিছতে আমি মূল কাৰ্যসূচীলৈ আগবাঢ়িম। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী অন্যান্য শাখাৰ পৰা ইয়াত উপস্থিত আছিল, তেওঁলোকেও থিয় হৈ এই সংগীত একাডেমীৰ যি গীত আছে, এই গীতৰ লগত তেওঁলোকে সুৰ মিলাব। ধন্যবাদ।